কুকুৱাও মেকুৰী কাৰ নামটো কুকুৰ কাৰ নাম কুকুৰ এজন নাম এইটো জোকোৱা নাম নাই এনেই বেলেগ অঁ মই আপোনাক কি বুলি ক'ব লাগিব সেইটো নাজানো নহয় হে বুঢ়াই বেছি ডাঙৰ হ'বগে সেইটো ক'ব নাছিলে বেলেগ এটা শিকাওক কি ক'ম আকৌ অঁ তাইছে কাটি নাহিলো নহয় কৃষ্ণ দেই হাতত লখান্দি গম উঠাকে দেই আলুটো পুনত লগাবে হেৰি তাত যদি বিষাইছে এইটো মুঠি মাৰি ধৰিব লাগিব দেই গাখীৰ আৰু বিস্কুট ল'লোঁ চাহ বনাওঁ আৰু বাগান যাওঁ বোলক এইবোৰ পানী লগাই লৈছে নে কি গালত হে আমাৰ জোঁৱাইও গালত পানী লগাই লৈছে পাই কিটো মুন্না নমস্কাৰ মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ এই সুন্দৰ ৰাতিপুৱাৰ পৰা আজিৰ এই দিনটো কি খবৰ আপোনালোকৰ নিশ্চয় ভাল চাগে পপা মা শুই উঠাৰ পিছতেই মই উঠিলোঁ বিচনাৰ পৰা আৰু এই প্ৰাকৃতিক সৌন্দৰ্যটো ৰাতিপুৱাৰ সময়ত উপভোগ কৰি আছোঁ আৰু আজি জুন মাহৰ ইংৰাজীৰ 25 তাৰিখ আৰু অসমীয়া আহাৰ মাহৰ আজি 10 তাৰিখ আৰু এই হাতচোৱাটো ভাঙিলে নে নাই ভঙা মই নাজানো দেই মই এটা কথাই কওঁ হাতচোৱাত যি নিয়ম পালন কৰিব লাগিছিলে এইখিনি চাগে একেবাৰে কৰিব নোৱাৰিলোঁ মই বৰ্তমান এতিয়ালৈকে শাক পাচলি ছিঙা নাই কিন্তু চাহপাতটো ছিঙিছোঁ চাহপাত ছিঙা হৈছে বাকী মই তেনেকুৱা একো খোৱা নাই বাৰু দিয়ক আজিৰ দিনটোত মোৰ লগত যি হ'ব এইখিনিকে মই আপোনালোকৰ আগত দেখুৱাম আপোনালোকে চাব আৰু আপুনিনো কোন জেগাৰ পৰা মোৰ এই ভিডিঅ'টো চাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এতিয়া মই এই গোহালিত থকা গোবৰখিনি ডাংবাচিত ভৰাই পেলাওঁ ৰ'ব সিহঁতি এই জেগাতে মুতিছে হাগিছে গোটেই চব কেনেকুৱা কৰি পেলাইছে গোহালিত থকা সেই গৰুকেইটা আনি এই অহা যোৱা কৰা বাটটোত বান্ধিলোহি আজি মোক পপাই মায়ে কি বুলি ভাবিছে নাজানো আৰু দেই মই গৰু ছাগলী নবন্ধা নহয় বান্ধোহি কিন্তু আজি একেবাৰে ৰাতিপুৱা শুই উঠি গৰু ছাগলীবোৰ এনেকৈ বান্ধিছোহি কিবা এটা ছেকেণ্ড ঘৰত ভাবিছে এইটো আজি চাগে মনটো ভাল বুলিব ৰাতিপুৱাই সেইটো মানে বুলিব গৰু ছাগলীখিনি বান্ধিছে বুলিব এনেকুৱা নহয় মই গোহালিটো দেখিলোঁ একেবাৰে অৱস্থাটো বেয়া কৰি পেলাইছে তাত ভাবিলোঁ আৰুতো মোৰ এতিয়া বেলেগ কামেই নাই ৰাতিপুৱাই গৰু ছাগলীকেইটাকে বান্ধিলোঁ এতিয়া সময় হ'ল 6:58 আৰু 7টা বজাত মই টাইম দিছিলোঁ মই দিয়া নাই সেই মানুহঘৰে দিছিলে যি ঘৰ মানুহে মোক দাঁত পোকে খোৱা দৰৱ দিব আৰু মই তামোল পাণ এযোৰ আৰু পইচা কিবা মাননি এটা লৈ লৈছোঁ এইফালে মোনাটোৰ ভিতৰত আছে তামোল পাণ পাণ দুখিয়া তামোল দুটা তাৰপিছত মোক লৈ যাবলৈ কৈছে নহৰু দুটা দোকানৰ পৰা মই কিনি লৈ যাম সেই মানুহঘৰত লগ কৰি আছোঁ মই দোকানত সোমাই নহৰু 10 টকা লৈ আহিছোঁ আৰু যি ঘৰ মানুহৰ যি ঘৰ মানুহৰ মানুহে মোক দাঁত পোকে খোৱা দৰৱ দিব সেই মানুহ ঘৰ মই পদূলিত আছোঁ মানে ৰাস্তাত ৰৈ আছোঁ মই দেখাইছোঁ ৰ'ব ঘৰটো এইফালে এটা চৰকাৰী ঘৰ বনাই আছে আৰু ঘৰটো হ'ল এইটো আইতা ক'লৈ গ'ল আইতা ক'ত আছে হে আইতাক মাতি দেখোন যিজনী মানুহে মোক দাঁত পোকে খোৱা দৰৱ দিব সেই মানুহজনী নাই সেইবাবে মই এইফালে দুজন মানুহে জাল মাৰি আছে মাছ পাইছে নাই পোৱা চাব লাগিছোঁ কি ধুনীয়া মাছ কালি ৰাতি বৰষুণ চাগে পানী হৈ গ'ল মাথাউৰি ভাগিলে এইজনো চাওঁ ৰ'ব দুইজনৰ সমান কোনো এজন কম নহয় হয় নি সঁচাকৈ বৰ ধুনীয়া মাছ আহিছোঁ
হাঁহবোৰ নাইকিয়াও আহি গৈছে আৰু। দাদা নামকেইটা কৈ দিয়ক কি কি ৰাইজে শুনক। আপোনাৰ নামটো কি সেইজনৰ নামটো কি? দীপেন আৰু ভদেশ্বৰ। নহয় নহয় ইটো আকৌ ইটো ক'ব লাগিব তেতিয়া। কুকুৰ আৰু মেকুৰী। কাৰ নামটো ককো কাৰ নাম কুকুৰ এজন নাম মেকুৰী। এইটো জোকোৱা নাম নে এনেই বেলেগ? এনেই জোকাই মাতে। অঁ যাক ক'ব পাৰে বেয়াকৈ কয় আৰু যাক ক'ব নোৱাৰে নকয় আৰু। অঁ পাত ছিঙাবি নেকি? নহয় এই দাঁত পোকে খোৱা দৰৱ ল'ব লাগিছিলোঁ। 7টা বজাত ক'লে আহিলোঁ। সেই মানুহজনী কৈছে কেনিবা এইফালে গৈছে বুলি। মোক ধোৱাই নাই। অঁ কালি মই কৈ থৈ গ'লোহি। কি কয় পানী নিয়ে নেকি? আমাৰ এইফালে পানী একেবাৰে বগা। সেইটো বগা হ'ল ন? হয় নি? কঠীয়া লুকাই গৈছে। কলৰ পানী এনেই ধেমালি কৰিলোঁ আমাৰ গাঁৱৰ মানুহ এইবোৰ জাল মাৰি আছে। ভিডিঅ' বনাব পাৰিমনে? ভিডিঅ' বনাব পাৰিমনে? এই মানুহজনীয়ে মোক আজি দাঁত পোকে খোৱা দৰৱ দিব। হয় নি? অঁ আপোনালোকৰ এইফালে পানী নোসোমালে? আপোনালোকৰ এইফালে পানী নোসোমালে? আৰু মই আপোনাক কি বুলি ক'ব লাগিব বাৰু সেইটো নাজানো নহয়। হে বুঢ়াই বেছি ডাঙৰ হ'বগৈ। সেইটো ক'ব নহ'লে বেলেগ এটা শিকাওক। কি ক'ম আকৌ? অঁ পেহী ক'লে বেছি ভাল লাগিব। এই দৰৱ লৈছে আৰু মোৰ বাবে। আচলতে ময়ো গম পোৱা নাই মোৰ হৈছে কি। খুব টনটনকৈ ধৰি থাকে লোকে, টনটনাই থাকে। আপুনি এইবোৰ দাঁত পোকে খোৱা দৰৱ দিবলৈ ক'ত শিকিলে? মা আপোনালোকৰ এতিয়া কি হ'ব চাচু বুঢ়ী নহ'ব ন? সেই আপোনাৰ নিজৰ জন্ম মা। এই মানুহজনী আপোনালোকৰ কি হয় হ'লে এই আমাৰ বুঢ়ীয়ে এই ঢুকালে যে? অঁ সেইজনী আপোনালোকৰ নিজৰ মা নি? ইচ মোক বেয়া নাপাব দেই। ন গম পাওঁ আপোনালোকৰ মায়ে জানে বুলি এইখিনি। অঁ মাৰ পৰা শিকিলে। অঁ অঁ দেও নি? অঁ এতিয়া মই কি কৰিব লাগিব আপুনি কৈ দিয়ক। বিষাব নি? দাঁতটো পুনতে লগাই কোনটো দাঁতৰ হেৰিত খাইছে সেইখিনি কাটি নাহিলোঁ নহয়। একো নহয় হেঁচা লগাই দিলে হৈ যাব। কৃষ্ণ দেই। হাতৰ তলুৱাখন দি গৰম উঠাকে দেই। ন আলুটো পুনত লগাবি হেৰি দাঁতটো পুনত যোনটো বিষাইছে আৰু এইটো মুঠি মাৰি ধৰিব লাগিব। কৃষ্ণ দেই। কথা পাতিব পাৰিম নে নালাগে? কথা পাতিব এনে হেৰি গৰম উঠিবৰ কাৰণে অলপ হেৰিকে থাকিব লাগিব। মুখখন জোকাই পেলাই জোখাই এষাৰ পাৰিবি পাতিবলৈ। একেবাৰে নপতাকেনো কেনেকৈ থাকিব খালি আৰু মুখৰ ভাৱটো ওলালে নালাগে। এবাৰ চাওঁচোন পৰা কৈছে নাই? কি কৈছে? ভোক নেকি? চাইছোহে। দিগন্ত দিগন্ত এই জিৰণি কিমান মাতিব মাতি আমনি লাগি গ'ল।
সেই পোক ইয়াত আহিছে নি চাচোন মই চকুও মন নাপাওঁ মই একেহে নাই নহয় এইফালে মানুহ চক কিমান আহি গ'ল এইফালে পেহা এইফালে দাদা সেইফালে দাদা বিয়ৈক টেঙানী কোন জেগা হ'লে টেঙানী আৰু মই সি বাহিৰৰ পৰা ভিতৰত সোমালোহি ইয়াত অকণমান ঠাণ্ডা তাত অকণ গৰম গৰম গোপনি মাৰিছে কি ওলালে মোক পোক পোক তিনিটা আৰু আছে নে পোক দম ল'লেহে ক'ব পৰা হ'ব আছে আৰু প্ৰত্যেকদিনাখন ওলাই ওলাই থাকিব নি থাকিলে ওলাবই হয় নি সেইখনে নোলায়গৈ আৰু ঘৰ আহি পাই গ'লোহি তাৰ পৰা পোক ওলাইছে বুলি কৈছে আৰু মই নিজেও দেখিছোঁ বৰ সৰু সৰু বগা বগা পোক ওলালে তাকে ভাবিছোঁ আচৰিত কথা মই ভিতৰৰ ফালে বস্তুটো নলওঁ গালতহে লগাই থৈ দিওঁ এনেকৈ তাৰ হাতত এটা বস্তু ল'বলৈ দিয়ে তই খুচৰি খুচৰি চাই 5 মিনিট 10 মিনিটমান লগাবলৈ দিয়ে গালত তেনেকৈ লগাই থৈ দিওঁ কি দৰৱ দিছে এইখিনিতো মই নাজানো বাৰু মই দোকানলৈ আহিছোঁ গাখীৰ এটা ল'বলৈ আহিছোঁ আৰু বিস্কুটৰ পেকেট এটা গাখীৰ আৰু বিস্কুট ল'লোঁ চাহ বনাওঁ আৰু বাগান যাওঁ 11:35 ঠেলাখন লৈ মই আহি পালোঁ বাগান আকৌ আহি গ'লোঁ এইবেলি লৈছোঁ চাহ মিঠাইটো ওপৰত তুলি থৈ যাওঁ আকৌ নহ'লে কুকুৰ আক্ৰমণ কৰি দিব পাত চিঙা মানুহখিনি মাতি থওঁ ৰ'ব ঐ জোঁৱাই ডিমেছ ব'লা ঐ নিংগৈ চাহ ব'লা গৰম উঠিছে নাই এইবোৰ পানী লগাই লৈছে নে কি গালত হে আমাৰ জোঁৱাইও গালত পানী লগাই লৈছে পাই গোটেইখিনি পাত ভৰাই দিয়ে হে কাটি দিছোঁ বোলে তামোল গছজোপা ইমান লাগিছে আজি জোঁৱাই বেছিচোন আজি বহুত চিঙিছে হে চিঙিব পৰা নাই আৰু মোবাইলটো তাত নাই ক'লে পাৰিবিনে ঐ জোঁৱাই কম নহয় এজনী হ'ব আহা বৰ একদম চুখে আনিম নহ'লে এইটো নালডাল লগাই ল'ব নোৱাৰা নেকি ইমান গৰম আজি গাখীৰ চাবানি কালি কোৱা দেখি আজি আনিছে দেই পিছতি হ'ল খাওঁ মোকা হ'লে নানিলে চাগে হয়নে ঘৰলৈ গ'লে আকৌ খুৱাব নোৱাৰিবা আকৌ মই নোখাওঁ তোমাৰ নিচিনা মানুহক তোমাৰ নিচিনা মানুহক কাইলৈ ময়ো নোখোৱাওঁ সদায় গালি পাৰিম তোমাকে গ্লাছকে ধৰিছে মোক যি টাককে দিছে নিজলৈ সৰহকৈ লৈ লৈছে একেবাৰে জীয়া গৰম আকৌ বোলে ঠাণ্ডা হ'ল বোলে বাটকি এটা এক বাটি মাৰিবলৈ গাখীৰ চাবিনি সিহঁতলৈ একেবাৰে মোৰ তাক ডাঙৰটো পোৱালি ল সৰুটো কুকুৰটো একেবাৰে অকণমানিটো ইয়া মই ঠাণ্ডা পানী কোন খাবলৈ মন কৰিলে পাহৰি কিটো মুন্না বিস্কুটটো নোখোৱা নাই পাহৰিছিলোঁ এতিয়া পেটকুলি মানুহ পেটকুলি কথা চবতকৈ ডাঙৰটো পালো চবতকৈ ডাঙৰ অহা দেওবাৰে ন তুলনি বিয়াখন আছে কি দিমগে ন হে মই মানুহক ন কথা ক'লে 50-60 বাৰ সুধোঁ তাৰমানে কিছুমান মানুহে 3 বা 4 বাৰ সোধে মই 50-60 বাৰ সুধিহে কথা শুনি শুনি আমনি লাগি গৈছেগৈ কোন কথা ওপৰতো একদম মুকলিয়াই গৈছেগৈ কোন কথা সেই খাই অকল তুলনি বিয়া কথা খাই মোবাইল এটাকে দি দিলে দাদাক বোলো একদম পতাই কৰি দিলেহেঁতেন বা পতিলেহেঁতেন
সঁচাকৈ নে ঘৰৰ ওচৰৰ দোকান এখনলৈ গৈ পেট্ৰল 1 লিটাৰ আনিলোগৈ আজি বাগানত দৰৱ স্প্ৰে কৰিম বুলি ভাবিছোঁ চাহী মহৰ ভিটামিন গতিকে তেল অলপ ভৰাব লাগিব সেইদিনা ভৰাইছিলোঁ 1.5 লিটাৰমান সেই মেচিন এটা আছে পানী সিঁচা মেচিন তাত অলপ ভৰাব লাগিব গাড়ীটো অলপমান ভৰাব লাগিব আধা লিটাৰতকৈ কম আছে ন এইটো বেলেগত ভৰাম আৰু এইটো ভাল একদম 1 নম্বৰ হৈছে মেচিনটো ষ্টাৰ্ট দি চাইছোঁ তেলটো ভৰাই ষ্টাৰ্টটো হৈছে বাৰু মানে ষ্টাৰ্টটো দি কৰি থাকিব লাগে মাজে সময়ে নহ'লে বেয়া হৈ যাব ন বতৰটো চাই বৰষুণ অহাৰ সম্ভাৱনা আছে ঢেলেকা ধেমেকা কিবা কথা এটা আছে নহয় ই এনেকুৱাবিলাক কৰিছে বাগানত পাত ছিঙা মানুহে পাত ছিঙি আছে আৰু মই দুপৰীয়া চাহ দিলোঁ আপোনালোকে দেখিলে মই লগতে খালোঁ তাৰপিছত কি মই এতিয়া যাবলৈ লাগিছোঁ কমাৰী এখন সাৰৰ দোকানলৈ মোৰ ভিটামিন আছে কিন্তু অলপ ভিটামিন অলপ আছে বাগান এতিয়া ভাত কেইটামান খাই সি বাগান যাওঁ দৰৱ লৈ আহিলোঁ মই দৰৱ অনা ভিডিঅ' বনাবলৈ পাহৰিলোঁ এইফালে আছে দৰৱ এইফালে দৰৱ ইয়াৰ দৰৱ তোলে মিঠাই নিবলৈ পইচা নহ'ল দেই গধূলিকৈ পাবি আৰু আমি ভাবিছিলোঁ আজি অলপমান পাত ছিঙিম কিন্তু পাত ছিঙা কামটো নহ'ল মোৰ নহ'ল কিন্তু পাত ছিঙা মানুহে পাত ছিঙি আছে এতিয়া মই বাগান গৈছিলোঁ সিহঁতক দেখিছোঁ সিহঁতি দুপৰীয়া ভাত খাইছে আৰু মই ওলাইছোঁ এতিয়া বাগান মই ওলাইছোঁ বাগানলৈ দৰৱ স্প্ৰে কৰিবলৈ বাগানত দৰৱ স্প্ৰে নকৰাৰ আগতে মই স্প্ৰেয়াৰটোত পেট্ৰল ভৰালোঁ আৰু ষ্টাৰ্ট দি চালোঁ ঠিকে আছে এইটো হ'ল মোৰ ওচৰত এটা পেট্ৰলত চলা স্প্ৰে আছে 4 ষ্টক স্প্ৰে ইয়াত মবিল লাগে পেট্ৰল লাগে এইবিলাকত চলে আৰু এটা আছে স্প্ৰে সেইটো চাৰ্জ কৰিব লাগে সেইটো হেণ্ডেলো আছে চাৰ্জ কৰি এনেকৈ বেটেৰীত চলে আৰু কি ক'ম যিমান পাৰোঁ সোনকালে দৰৱখিনি মিক্স কৰোঁ তাৰপিছত দৰৱ চব মিলাই বাগানত স্প্ৰে কৰোঁ লোৱালৈকে
বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ সন্মুখতেই দৰৱটো মিক্স কৰিলোঁ আৰু স্প্ৰেয়াৰটোৰ দৰৱো ভৰালোঁ, স্প্ৰেয়াৰটো ষ্টাৰ্ট দিলোঁ। এতিয়া মই আপোনালোকক অলপ অলপ মাৰি দেখুৱাম। সম্পূৰ্ণটো মাৰি দেখুৱাব নোৱাৰি, কেনেকৈ মাৰিছোঁ কি কথা দেখুৱাব নোৱাৰি, কাৰণ গোটেই কামখিনি মই অকলে কৰিব লাগিব। দৰৱ স্প্ৰে কৰিব লাগিব, পুনৰবাৰ দৰৱ শেষ হ'লে আকৌ ইয়ালৈ আহিব লাগিব, দৰৱ ভৰাবই লাগিব। কামটো ৰিক্সি কাম বাৰু, ইমান সহজ নহয়, উজু নহয় বাৰু। এতিয়া উপায় নাই ন, এই কামখিনি মোৰ নিচিনা এটাই মানুহেই কৰিব, বেলেগক মই মাৰিবলৈ দিলোঁৱে যেনিবা, তাৰ বিনিময়ততো মই পইচা দিব লাগিব ন। আৰু সেই মানুহটো কমজুৰি হোৱাতকৈ বা সেই মানুহটো বেমাৰী হোৱাতকৈ মই নিজেই বেমাৰী হওঁ লাগিলে বা এইখিনি কথা নহয়, এইখিনি এনেই ক'লোঁ, বেয়া নাপাব। সেইটোৱে কথাও, মানে লোকক 200 লিটাৰ ড্ৰাম এটা যদি মাৰিবলৈ দিওঁ নহয় 300 টকা ল'ব, 350 টকা ল'ব। মইনো আনক কেলৈ দিম, মই নিজে লওঁ। ঘৰত মোৰ মেচিন আছে, পানী আছে, দৰৱ আছে, চব সুবিধা আছে, মই অকলে মাৰিব পাৰিম। অলপ অলপ মাৰি দেখুৱাম, আকৌ পুনৰ দুনাই আপোনালোকক ইয়াত দৰৱ মই স্প্ৰেয়াৰত ভৰোৱাটো নেদেখুৱাওঁ, খালি মাৰিহে অলপমান দেখুৱাম আৰু। এবাৰ দুবাৰমান দেখুৱাম, হৈ যাব দেই। আৰু ময়ো গা পা ধুই সেই পেণ্ট চোলাখিনি ধুনীয়াকৈ চাপ দি তিয়াই থৈছোঁ। আজি নহ'লে কালিলৈ মই এইখিনি ৰাতিপুৱাই ধুই দিম। সেইজনী শিঙৰি হয়, ফুটি দিব এজনীয়ে, ফুটিব। মই এনেকৈ সোমাই যাম, এনেকৈ ভৰি এনেকৈ মহবোৰ বাগে ৰখি আনাগে কটি আছে কাটি আনাগে কি 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 বান্ধি পেলাই না কি কি ভালকৈ কোৱাচোন। মহবোৰ বান্ধি নহয় তেনেকৈ নহয়, ভালকৈ কেইকেজিমান হ'ব নিংকৈ এই অনুমানটো? 20-22 এটাই। এতিয়া দুইটা আজি 21, তেতিয়া 3 দুগুণ 6। তেতিয়া যোৱা নিংকৈ এটা 60 কেজি হৈ যাব। हाँ काल है गोल पाटो गाई চিন্তাটো দূৰ হ'ল। যাব গেটখন বন্ধ কৰি দিওঁ। আলুৱে বিষাইছে নে দাঁতেই বিষাইছে নে একো গম নাপাওঁ, পুৰা টনটনাই আছে। ভাতটো খাই পিল এটা খাই শুই দিওঁ আৰু। হে কলৈ ভাতটো খাই লওঁ আৰু বল দে। ৰাতিৰ ভাতটো খাই অকৰা মকৰা লাগি বহি আছোঁ ছুপাৰ চিটত। কি কৰিম কি নকৰিম এনেকৈ ভাবি মোৰতো কাম নাইকিয়া হৈ গৈছে। ভাত বলে হ'লেও যেনে তেনেকৈ খাইছোঁ আৰু মই এতিয়া পেটটো ভৰাইছোঁ কাৰণ অকল এই মুখখনে বিষাইছে, বাকীখিনিয়েতো বিচাৰিছে ন, ভোকটো লাগিছে। খালোঁ ভাত কেইটামান খালোঁ বাৰু, যিমানটো পাৰি সিমানটো। পেৰাচিটামলৰ টেবলেট এটা আছিলে সেইটো খালোঁ।
খাই মেলি বিষটো কমা নাই, বিষটো হৈ আছে। এতিয়া টোপনি যাওঁগৈ।